এই কৰ্মী সভাত উপস্থিত থকা আজিৰ সভাৰ সভাপতি ব্লক কংগ্ৰেছৰ সভাপতি লোকেশ্বৰ গায়ন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি কুকলেশ্বৰ বৰা ডাঙৰীয়া, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, উপস্থিত থকা ব্লক কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ শইকীয়া ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, প্ৰাক্তন বিধায়ক ঘন বুঢ়গোহাঁই ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামনৱ বৰুৱা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়প্ৰকাশ দাস ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছ সাধাৰণ সম্পাদক মানস বৰা ডাঙৰীয়া, সম্পাদক ভাস্কৰজ্যোতি শইকীয়া ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি ৱাহিদা আহমেদ ডাঙৰীয়ানী, উপস্থিত থকা জাতীয় পৰিষদৰ সভাপতি আমাৰ সৰ্বানন্দ শৰ্মা ডাঙৰীয়া, ৰাইজৰ দলৰ বিষ্ণুপাল দেউৰী ডাঙৰীয়া, উপস্থিত থকা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কমলা লক্ষী ডাঙৰীয়ানী, যুৱ কংগ্ৰেছ সভাপতি টিংকু পাটে ডাঙৰীয়া, NSY সভাপতি অনেয় প্ৰকাশ ডাঙৰীয়া, সেৱা দলৰ সভাপতি অৱনী বৰা ডাঙৰীয়া, য়াং ব্ৰিগেড সভাপতি নিতুল পাচনি ডাঙৰীয়া, APCC সম্পাদক বিষ্ণু কমল পায়েং ডাঙৰীয়া, বলিন দলে ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, মহিলা কংগ্ৰেছ সভানেত্ৰী গীতাঞ্জলি বৰা ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ মেঘনাথ চেত্ৰী ডাঙৰীয়া, উজ্জ্বল বৰা ডাঙৰীয়া, তপন ৰাভা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি অনন্ত নৰ আৰু মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, নতুনকৈ যোগ কৰা আমাৰ দলৰ সতীৰ্থসকল, ইয়াত উপস্থিত থকা মণ্ডল কংগ্ৰেছ, NSY, যুৱ কংগ্ৰেছ, ব্লক কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছৰ সদস্যসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, আজি অলপ বিহু লাগিছে। আজি যেতিয়া ঘাটৰ পৰা নামিলো, তেতিয়া ঘাটত কিছু ব্যক্তিসকল আমাক স্বাগতম জনাবলৈ প্ৰস্তুত আছিল। মই ভাবিলো যে সেইখিনি ব্যক্তিসকলৰ লগত লৈ আমি ৰাজীৱ ভৱনত সোমাম। অলপ আগবাঢ়ি গলো, দেখিলো NSY যুৱ কংগ্ৰেছ এটা দীঘলীয়া বাইক কনভয়। মই NSY যুৱ কংগ্ৰেছক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। তাত অলপ মহিলাখিনিও অলপ স্কুটি চলাইছে, ভাল লাগিল। মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ সদায় কৈছিল যে প্ৰত্যেক ক্ষেত্ৰত মহিলাসকল ওলাই আহিব লাগিব, স্কুটি নহয় ট্ৰেক্টৰ চলাবলৈ জানিব লাগিব। তাৰপিছত আমি আগবাঢ়ি গলো। মই ভাবিলো আমাৰ বাইক কনভয় থাকিব, আমি থাকিম আৰু আমি ৰাজীৱ ভৱনত আমি ডাইৰেক্টলি ইয়াত আহি যাম মিটিঙৰ স্থলীত। কিন্তু দেখিলো ঠাই মানুহ দোকানৰ পৰা ওলাই আহিছে, অফিচৰ পৰা ওলাই আহিছে, স্কুলৰ পৰা ওলাই আহিছে, বাজাৰৰ চুকে কোণে মহিলাবোৰ ৰৈ আছে, যুৱকসকল ৰৈ আছে আৰু সকলোৱে এটা কথা কৈছে, চিন্তা কৰিবলৈ নাই, এইবাৰ আপুনি জিকিবই। আৰু তাৰপিছত আমি যে ইমান ৰাইজ আহিছে, আপোনাক আদৰিছে, আপুনি নাচি আহিছে, আপোনাক কেনেকুৱা অনুভৱ হৈছে? মই ক'লো এয়া হ'ল মাজুলী ৰাইজৰ মৰম।
তেওঁলোকে সুধিছে ইয়াত মন্ত্ৰী, তামুক সাংসদ, তামুক মুখ্যমন্ত্ৰী, সমুক মুখ্যমন্ত্ৰী এই ধৰণৰ কথা কৈছে। মই কৈছো অসমৰ ৰাইজৰ মৰম মোৰ সুৰক্ষা কৱচ, আমাৰ বিজেপি একো কৰিব নোৱাৰে। ৰাইজে যিদৰে আমাক আৱৰি ধৰিছে, ৰাইজে যিদৰে আনন্দৰে ওলাই আহি নাচিছে, সেই উৎসাহ এটা পৰিৱেশ, সেই উল্লাসৰ পৰিৱেশ এইবাৰ মাজুলীৰ ভিতৰত আমি কংগ্ৰেছ দলটোক লিড দিম। যোৰহাট লোকসভা সমষ্টি আমি জিকিবলৈ গৈ আছো। এতিয়া বিজেপি দলৰ ভিতৰত ভূমিকম্প। ভাবিছিলে গৌৰৱ গগৈ বেলেগ চিটত যাবগৈ। গোটেই তেওঁলোকৰ প্ৰচাৰৰ গোটেই তন্ত্ৰ, প্ৰচাৰ বাদ অপপ্ৰচাৰ, গোটেই তেওঁলোকৰ অপপ্ৰচাৰৰ তন্ত্ৰ তৈয়াৰ হৈ আছিলে। সেইখন গৈ কংগ্ৰেছ দলে বিজেপিৰ ওপৰত গুগলি পেলাই মোক যোৰহাটৰ পৰা থিয় হ'বলৈ ক'লে। এতিয়া বিজেপি শিবিৰৰ ভিতৰত চেডেলি বেডেলি আৰু এতিয়া একো উপায় নাপায় যোৱাকালি প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া ঘৰলৈ গ'ল। ভাবিলে যে দীপ গগৈ ডাঙৰীয়াৰ লগত এটা ছবি আমি তুলি লওঁ আৰু তাৰ পিছত খুৰা আৰু ভতিজাৰ মাজত এটা সংঘাত সৃষ্টি কৰোঁ। এয়া হ'ল বিজেপি দলৰ ৰাজনীতি। চাওকচোন, হিন্দু ধৰ্মৰ মাজতো বিভাজন কৰিলে এতিয়া খুৰা আৰু ভতিজাৰ মাজতো তেওঁলোকে বিভাজন কৰিবলৈ বিচাৰিছে। চাওক, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। আৰু একো উপায় নাই, আৰু একো বিষয় নাই, যোৰহাটৰ বিষয় নাই, মাজুলী বিষয় নাই, থাওৰা বিষয় নাই, নাজিৰা বিষয় নাই, শিৱসাগৰ বিষয় নাই। এতিয়া খুৰা আৰু ভতিজাৰ মাজত কেনেকৈ সংঘাত লগাব পাৰোঁ সেয়া লৈ তেওঁলোকে ব্যস্ত। মইতো কৈছো ক্ষমা বিচাৰিব লাগে। দীপ গগৈ ডাঙৰীয়া আমাৰ অসমীয়া ৰাজনীতি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। তেওঁ সদনত যেতিয়া আছিলে, ষ্টেণ্ডিং কমিটি যে আমাৰ থাকে পাৰ্লামেণ্টৰ ষ্টেণ্ডিং কমিটি, ৱাটাৰ ৰিচৰ্চ জল সম্পদ ওপৰত যে এটা ষ্টেণ্ডিং কমিটি আছে, তাত এটা সময়ত তেওঁ চেয়াৰমেন আছিল। এটা গধুৰ দায়িত্ব। সেইজন ব্যক্তি অলপ দিন আগতে তেওঁ কেটেৰেক্ট চাৰ্জাৰী কৰাইছে। কেটেৰেক্ট চাৰ্জাৰী কৰাৰ কাৰণে ডক্টৰে কৈছে অলপ ঘৰৰ ভিতৰত থাকক, বাহিৰত ওলাই যাব নালাগে। তথাপিও যেতিয়া তপন গগৈ ডাঙৰীয়া তেখেতক ফোন কৰিলে, কি দাদা আপোনাক লগ পাবলৈ বিচাৰোঁ, বহল চিন্তাৰে দীপ গগৈ ডাঙৰীয়া নিজৰ ঘৰত তপন গগৈ ডাঙৰীয়াক স্বাগতম জনালে ভাল মনেৰে। মোক সেইদিনা ফোন কৰি জনালে যে গৌৰৱ, তপন গগৈ ডাঙৰীয়াই মোক ফোন কৰি পিছদিনা আহিবলৈ বিচাৰিছে। মই ক'লো দীপ দাদা ভালে আছে, আহিবলৈ দিয়ক। নিজৰ ঘৰত মাতি আনি তেওঁহে ছবি বদনাম কৰিব, প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া কেতিয়াও ভাবা নাছিলে। আৰু তেওঁ যে ছবি বদনাম কৰিবলৈ চেষ্টা কৰিলে, নিজৰ সন্মানৰ কাৰণে ডক্টৰৰ এডভাইচ পাহৰি কেটেৰেক্ট চাৰ্জাৰী হৈ যোৱাৰ পিছতো তেওঁ যোৰহাটৰ ৰাজীৱ ভৱনত গৈ এটা ৰাজহুৱা সংবাদমেলত ক'লে যে মই আজি কংগ্ৰেছ দলৰ এজন সাংসদ গৌৰৱ গগৈ লৈ মই গৌৰৱ অনুভৱ কৰোঁ। তেওঁ ক'বলৈ বাধ্য হ'ল যে লেংমাৰা কথা কৈছে। যিসকলে কংগ্ৰেছ দলৰ ভিতৰত লেংমাৰা এই সংস্কৃতি আৰম্ভ কৰিলে, যিসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পিঠিত ডেগাৰ মাৰিলে,
যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক লেগ মাৰিলে তেওঁলোকে আজি কংগ্ৰেছ এৰি এতিয়া বিজেপি দলত সোমাই আছে। এতিয়া লাহে লাহে এই লেগ মাৰি বেমাৰীটো বিজেপি দলতো সোমাই গৈছে। এই লেগ মাৰা এক্সপাৰ্টবোৰ এতিয়া বিজেপি দলত সোমাই পুৰণা বিজেপি সকলক লেগ মাৰি আছে। এতিয়া পুৰণা বিজেপি সকল নিজৰ দলটোকে চিনি পোৱা নাই, কৈছে কি হৈছে আমাৰ দলটোক। যিসকলে বিৰুদ্ধে আমি ইমান সংগ্ৰাম কৰিলো, যিসকলে বিৰুদ্ধে আমি ইমান অভিযোগ দাঙি ধৰিলো, যিসকলে বিৰুদ্ধে আমি কৈছো যে তেওঁলোকে ব্ৰইলাৰ সিন্ডিকেট, কণী সিন্ডিকেট, কাঠ সিন্ডিকেট, কয়লা সিন্ডিকেট, গৰু সিন্ডিকেট লগত জড়িত, এতিয়া সেইসকল আমাৰ দলত সোমাই আহি এতিয়া মন্ত্ৰী হৈছে আৰু আমাৰ ওপৰত ৰাজত্ব কৰি আছে। এতিয়া বিজেপি দলৰ ভিতৰত বাস্তৱ বিজেপি কৰা মানুহসকলৰ স্থান নাই। অগপ দলৰ ভিতৰত বাস্তৱ অগপ কৰা মানুহৰ স্থান নাই। আজি এয়া হৈছে বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ। সেইকাৰণে নৱ প্ৰজন্ম আমাৰ ওচৰলৈ আহিছে, কংগ্ৰেছ দললৈ ওচৰলৈ আহিছে। আমি কৈছো যে আমি এই টুটু মেমে ৰাজনীতি কৰিবলৈ অহা নাই। এই বাজাৰৰ সন্মুখত যিদৰে মানুহবোৰ যে কাৰ্য কৰি থাকে টুটু মেমে, মই টুটু মেমে কৰিবলৈ মই অসমৰ ৰাজনীতিত সোমোৱা নাই। মই অসমৰ ৰাইজক সেৱা কৰিবলৈ মই ৰাজনীতিত সোমাইছো। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সদায় কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা মাধ্যম, আৰু এয়া হৈছে পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছে ৰাইজক ৰজা ভাবে, বিজেপি নিজকে ৰজা ভাবে। এয়া হৈছে পাৰ্থক্য। কংগ্ৰেছ ৰাইজৰ সেৱক হ'বলৈ বিচাৰে, বিজেপি ৰাইজৰ ৰজা হ'বলৈ বিচাৰে। এয়া হৈছে পাৰ্থক্য। এতিয়া বাক স্বাধীনতা নাই। আজি অসমৰ নৱ প্ৰজন্ম কাৰ বিৰুদ্ধে মাত মাতিবলৈ বিচাৰে? আজি তেওঁলোকৰ বাক স্বাধীনতা নাই। কলেজৰ সন্মুখত এখন চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলেজৰ সন্মুখত পুলিচৰ বেৰিকেড লগাই দিছে। যদি কোনোবা এজন তিয়কৰ জীয়ৰী এইখন চৰকাৰৰ বিৰুদ্ধে কবিতা লিখে, সেই জীয়ৰীজনক জেললৈ পঠাই দিছে। 5 জন আমাৰ কাৰ বিৰুদ্ধে যুৱক শ্বহীদ হৈ গ'ল, আমি আজিলৈকে গম পোৱা নাই। আজি এনেকুৱা পৰিৱেশত ৰাইজে কৈছে কি নহয়, এই অহংকাৰী চৰকাৰৰ অহংকাৰ ভাঙিব লাগিব। এইবাৰ আমি সকলোৱে দলে বলে হাতৰ ওপৰত ভোট দি আমি অসমীয়া স্বাভিমান ৰক্ষা কৰিম। আৰু আমি ইণ্ডিয়া এলায়েন্স হৈ আমি কথা দিছো যে প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত ইণ্ডিয়া এলায়েন্সৰ যেতিয়া চৰকাৰ হ'ব, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত কা আইন আমি বাতিল কৰিম, কা আমি নামানো। আজি এই মাজুলীলৈ আহি মই যথেষ্ট সুখী। মোৰ বিভিন্ন সময়ত মাজুলী অঞ্চললৈ আহিছিল। মাজুলী ৰাস চাবলৈ মোৰ মাতৃৰ লগত আহিছিল, আৰু সেইকাৰণে এই মাজুলী অঞ্চলৰ লগত তেখেতৰ এটা বিশেষ টান আছিল, যাৰ ফলত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল, মাজুলী সমষ্টিৰ ভিতৰত 500 কিলোমিটাৰ ৰাস্তা আমি কংগ্ৰেছে মাজুলীৰ ভিতৰত নিৰ্মাণ কৰিলো। এইখিনি কথা আপোনালোকে ৰাইজক বুজাব লাগিব যে কংগ্ৰেছে কি কৰিলে। যেতিয়া কোনো ৰাস্তা নাছিলে,
কংগ্ৰেছৰ দিনত মাজুলী অঞ্চলত 500 কিলোমিটাৰ ৰাস্তা হ'ল 18টা দলং আমি পকীকৰণ কৰিলো মাজুলী লখিমপুৰ সংযোগী পথ আমি নিৰ্মাণ কৰিলো এইখিনি কথা পাহৰি গলে নহব মনত পেলাব লাগিব যে চিকিৎসা ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে আজি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰতো মানুহবোৰ চিকিৎসা কৰিবলৈ এতিয়া যোৰহাট মেডিকেল কলেজ নহয় কোনোবা ডিব্ৰুগড় যায় কোনোবা তেজপুৰ যায় কোনোবা গুৱাহাটী যাবলৈ হয় এনেকুৱা এটা অৱস্থা এখন চৰকাৰ মাত্ৰ ক্ষমতাৰ কাৰণে আহিছে আৰু এই ক্ষমতা লৈ মাত্ৰ নিজকে ধনী কৰিবলৈ বিচাৰিছে নিজৰ ভায়েকৰ নামত ঠিকা নিজৰ পৰিয়ালৰ নামত বাগান নিজৰ ল'ৰাৰ নামত কোম্পানী এয়া হৈছে বৰ্তমান চৰকাৰৰ উদ্দেশ্য মই ৰাজনীতিত আহিছো নিজৰ নামত বাগান খুলিবলৈ অহা নাই নিজৰ নামত টিভি চেনেল খুলিবলৈ অহা নাই নিজৰ নামত কোম্পানী খুলিবলৈ অহা নাই নিজৰ পৰিয়ালৰ নামত নিজি স্কুল খুলিবলৈ অহা নাই নিজৰ ল'ৰাৰ নামত স্কুল খুলিবলৈ অহা নাই মই ইয়াৰ ৰাজনীতিত আহিছো অসমৰ ৰাইজৰ সপোন বাস্তৱ কৰিবলৈ এই ক্ষেত্ৰত সকলোৱে আমাক সহায় কৰিছে বিৰোধী মঞ্চ ওলাই আহিছে জাতীয় পৰিষদ হওক ৰাইজৰ দল হওক যোৱাকালি শিৱসাগৰত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ লগত সহযোগ কৰিলে ইয়াতো মই দেখা পাইছো জাতীয় পৰিষদৰ বহুত আমাৰ মানুহখিনি আহিছে ময়ো কথা দিছো ভৱিষ্যত ময়ো লুৰিণজ্যোতি গগৈ হৈ মই প্ৰচাৰ চলাবলৈ যাম আজি এটা আনন্দ এটা বাতাবৰণ এটা উৎসাহ এটা বাতাবৰণ আমি খুব সহজ সৰল আমি নিৰ্বাচন পাৰ কৰি যাম মই মাত্ৰ আপোনালোকক এটাহে বিনম্ৰভাৱে নিবেদন কৰিছো যে আজি যে যুঁজ আমালোকৰ মাজত যে যুঁজ যে আছে এই যুঁজটো কমিবলৈ নিদিব তলত যাবলৈ নিদিব এই যুঁজটো ধৰি ৰাখিব বেছি দিন নাই মাত্ৰ 25-27 দিন আছে মাত্ৰ 25-27 দিনৰ পিছত আমি সকলোৱে আহি হাতৰ চিনপত ভোট দি এই বিজেপিক আমি বিদায় দিম আৰু যোৰহাট লোকসভা সমষ্টি এজন শক্তিশালী প্ৰতিনিধি আমি দিল্লী সদনৰ মজিয়াত আমি দেখা পাম সেইকাৰণে 25-27 দিনৰ ভিতৰত দিন ৰাতি এক কৰি আপোনালোকে কষ্ট কৰক ৰাইজৰ মাজত যাওক বিভিন্ন অঞ্চলত যাওক চুকে কোণে সোমাওক যদি কোনোবা নিৰ্দেশ নিদিলেও মনটো ভাল সেইকাৰণে চাৰিওফালে আপোনালোকে গোট বনাই আপোনালোকে ভ্ৰমণ কৰক কাৰো নিৰ্দেশ কাৰণে ৰৈ থাকিব নালাগে নিজে আপোনালোকে এটা গোট বনাই আপোনালোকে নিৰ্ধাৰিত কৰক যে আজি এইখন ৱাৰ্ডত সোমাম কালি সেই ৱাৰ্ডত সোমাম পৰহি তেওঁলোকৰ ঘৰলৈ যাম আৰু চতুৰ্থ দিনত সেই জ্যেষ্ঠজনৰ পৰা আমি আশীৰ্বাদ বিচাৰি নিজে কৰক ভ্ৰমণ কৰক মুকলিকে ঘূৰি যাওক মই সেয়া আহ্বান মই মাজুলী আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ পৰা কৰিছো মই আজি ইয়াত আহি যথেষ্ট আনন্দিত সঁচাকৈ এনেকুৱা পৰিৱেশ পাম মই ভবা নাছিলো আৰু সেইকাৰণে আজি এইখন লোকসভা পৰা এজন প্ৰতিনিধি হ'বলৈ এটা সুযোগ পাম মই তাৰ বাবে নিজৰ দলীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছো আজি এই যোৰহাট লোকসভা সমষ্টিৰ পৰা আমাৰ কংগ্ৰেছৰ শক্তিশালী কণ্ঠ ওলাই আহিছে প্ৰাক্তন সাংসদ আমাৰ বিজয় কৃষ্ণ হান্দিক দেৱ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰাক্তন বিধায়ক ৰূপম কুৰ্মী বাইদেউ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্ত দেৱ প্ৰাক্তন অসম বিধায়িনী দলৰ অসম বিধানসভাৰ অধ্যক্ষ
প্ৰয়াত প্ৰণৱ গগৈদেৱ, প্ৰয়াত হৰণ শইকীয়াদেৱ, প্ৰয়াত ত্ৰিলোক গগৈদেৱ, এনেকুৱা সমষ্টি যি সমষ্টি কংগ্ৰেছৰ দুৰ্গ আছে আৰু আজিও আছে, এই দুৰ্গ প্ৰতিনিধি হৈ মই নিজৰ দলৰ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত এটাই কথা কৈ মই নিজৰ বক্তৃতা সামৰিম। এই বৰ্তমান বিজেপি চৰকাৰে যিমান অংকৰ ওপৰৰ কথাখিনি কৈ থাকক, মোৰ আপত্তি নাই। যিমান বাৰ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰক, মোৰ আপত্তি নাই। মই তেওঁলোকৰ কথা নিজৰ কৰ্মৰ যোগেদি মই উত্তৰ দিম। তেওঁলোকৰ কথা কথাৰে নহয়, তেওঁলোকৰ কথা নিজৰ কৰ্মৰ যোগেদি আমি উত্তৰ দিম। আৰু মই অসমৰ প্ৰশাসন আৰু অসমৰ আৰক্ষীসকলকো মই আহ্বান জনাইছোঁ, ৰাজনীতি এটা চক্ৰ। ক্ষমতা সদায় এটা বিশেষ দলৰ লগত নাথাকে। ক্ষমতা সদায় এটা বিশেষ দলৰ লগত নাথাকে। আমাৰো ক্ষমতা আকৌ আহিব। সকলোৱে নিৰপেক্ষ হৈ কাম কৰি থাকক, সেয়া আমাৰ বিনম্ৰভাৱে আহ্বান। মোৰ অসমৰ প্ৰশাসন বা অসমৰ আৰক্ষীৰ লগত আক্ষেপ নাই, কিন্তু মোৰ কাণত কিছু কথা পৰিছে, আৰু সেইকাৰণে মই অসমৰ আৰক্ষীসকল প্ৰশাসনক বিনম্ৰভাৱে মনত পেলাই দিছোঁ যে জনসাধাৰণ আমাৰ লগত আছে, এটা সময়ত ক্ষমতা আমাৰ আহিব। আৰক্ষীসকল প্ৰশাসন আমাৰ লগত কথা মতে চলিব লাগিব। সংবিধানটো আপোনালোকে সংবিধানৰ শপত লৈছে, সংবিধানৰ নীতি নিয়ম পালন কৰি কাম কৰি যাওক, আমাৰ আপত্তি নাই। কোনো দলৰ হয় নহয়, সংবিধানৰ হয় আপোনালোকে কামখিনি কৰি যাওক। শ্ৰদ্ধা ৰাইজ, ইয়াৰ পিছত বিভিন্ন সভালৈ যাবলৈ আছে। আজি ৰাতি আপোনালোকৰ মাজত থাকিম, কাইলৈও আপোনালোকৰ মিটিং আছে। মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি ইয়াত ইমান সুন্দৰভাৱে আপোনালোকে বাইক যাত্ৰা, পদযাত্ৰা, জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰত সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলে, ইয়াত আপোনালোকে মিটিং আয়োজন কৰিলে, ভাবাতকৈ ভাল হৈছে। মই চবকে, যিসকল মাজুলীৰ পৰা আহিছে, যিসকল বাহিৰৰ পৰা আহিছে, মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দেখাত সামৰিছোঁ।